মহিলাৰ ভাওলোৱা যুৱকক নিৰ্যাতনৰ অভিযোগত ডেকা সত্ৰাধিকাৰৰ পুত্ৰ জেলত। ঘটনাত ষড়যন্ত্ৰৰ গোন্ধ পাইছে বৃহত্তৰ শলগুৰিৰ ৰাইজে। শিৱসাগৰ জিলাৰ শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পুত্ৰ এইজন কীৰ্তিকমল দেৱগোস্বামীৰ বিৰুদ্ধে উত্থাপন হৈছিল গুৰুতৰ অভিযোগ। ভাওনাত মহিলাৰ ভাও লোৱা এজন যুৱকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল কীৰ্তিকমলৰ বিৰুদ্ধে। 2022 পৰা চলাইছিল নিৰ্যাতন। ভয় ভাবুকিৰে নিৰ্যাতন চলোৱাৰ সেই সমস্ত কাহিনী আবেদন আকাৰে শিৱসাগৰ শিশু কল্যাণ সমিতিক জনাইছিল ভুক্তভোগীয়ে। এই নিৰ্যাতনৰ আনকি ভিডিঅ' প্ৰস্তুত কৰা বুলিও অভিযোগ উত্থাপন হৈছিল কীৰ্তিকমল দেৱগোস্বামীৰ বিৰুদ্ধে। 7 ঘণ্টা জেৰাৰ অন্তত আৰক্ষীয়ে 130/26 নম্বৰৰ গোচৰৰ ভিত্তিত পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে কীৰ্তিকমল গোস্বামীক। ইয়াৰ পাছতে কীৰ্তিকমলৰ কুকীৰ্তিক লৈ ৰাজ্যজুৰি চৰ্চা। আদালতত হাজিৰ কৰোৱাৰ পাছত কীৰ্তিকমলে এতিয়া খাই আছে জেলৰ ভাত। বিষয়টোক লৈ এইবাৰ সংবাদমেল শলগুৰিৰ ৰাইজৰ। কীৰ্তিকমল গোস্বামী অভিযুক্তহে, কিন্তু সামাজিক মাধ্যমত একাংশই কীৰ্তিকমলক অপৰাধী সজাইছে। সেই বিষয়ক লৈ আপত্তি ৰাইজৰ মতে কীৰ্তিকমল দোষী নহয়। তেখেত অভিযুক্ত, তেখেতক এনেধৰণে প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰা দেখিছোঁ যে তেখেত এজন দোষী বুলি ইতিমধ্যেই প্ৰমাণ হোৱা যেন তেনেকুৱা এটা অনুভৱ হৈছে। তেখেত এজন অভিযুক্তহে, গতিকে অভিযুক্ত এজন যেতিয়া কথাটো আইনৰ আওতাত আছে, তেখেতৰ দোষী সাব্যস্ত নোহোৱাকৈ তেখেতক যেনেধৰণে প্ৰতিষ্ঠা কৰা বিচাৰিছে সেই কথাটোত আমি অতি ক্ষুণ্ণ হৈছোঁ। অতি অমায়িক আৰু শান্ত স্বভাৱৰ ল'ৰা কীৰ্তিকমল। সমগ্ৰ ঘটনাক বিকৃত কৰি প্ৰচাৰ কৰাৰ অভিযোগ। হাজৰিকা উপাধিৰ কোনোবা এগৰাকী ব্যক্তিয়ে ষড়যন্ত্ৰ কৰাৰ সন্দেহ শলগুৰিৰ ৰাইজৰ। আমি শলগুৰিবাসী ৰাইজে জানো তেখেত এজন অতি অমায়িক আৰু শান্ত স্বভাৱৰ ল'ৰা। আমি সৰুৰ পৰাই তেখেতক আমি দেখি আহিছোঁ। তেখেতে যেনেধৰণে সকলো ৰাইজৰ লগত ব্যৱহাৰ কৰে আমি অতি স্তম্ভিত হৈছোঁ। কীৰ্তিকমল গোস্বামীক আটক কৰি সম্ভৱ থানা পোৱাগৈ নাই। বিশেষ এগৰাকী ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত ইতিমধ্যে পোষ্ট দিলে যে কীৰ্তিকমল গোস্বামীক আটক কৰোৱা হ'ল বুলি। আমি সেই কথাটোত অতি মৰ্মাহত হৈছোঁ। গতিকে সেই কথাটো কি ধৰণে কিয় তেখেতে প্ৰচাৰ কৰিলে সেইটোতো আমাৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ, আৰু আমাৰ যে এই কথাটোত কিছু ষড়যন্ত্ৰ সোমাই আছে বুলি আমি অনুভৱ কৰিছোঁ। ডেকা সত্ৰাধিকাৰৰ পুত্ৰহে কীৰ্তিকমল গোস্বামী, গতিকে ডেকা সত্ৰাধিকাৰৰ নামটো বিষয়টোৰ লগত সাঙুৰি ল'ব নালাগে। ষড়যন্ত্ৰৰ অভিযোগ উঠা সেই বিশেষ ব্যক্তিগৰাকীকো সকিয়নি দিলে শলগুৰিৰ ৰাইজে। এতিয়া আমিও কিছুমান এভিডেঞ্চ ৰাখিছোঁ তেখেতৰ এগেইনষ্টত যে তেখেতে কি কেনেধৰণৰ ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰক এটা অপবাদ দিয়াটো আমি মানি ল'ব পৰা নাই। গতিকে তেখেতে কি ধৰণৰ কেনেধৰণৰ ব্যক্তিত্বৰ গৰাকী আমি সেই কথাটো আমি জানো। আমাৰ হাতত তেনেকুৱা তথ্য আছে। গতিকে সেই কথাবোৰ আমিও প্ৰচাৰ কৰিব পাৰোঁ তেখেতৰ এগেইনষ্টত, আমি নাই কৰা। বিষয়টো এতিয়া আদালতৰ মজিয়াত। ন্যায়িক প্ৰক্ৰিয়াই ক'ব উঠা অভিযোগবোৰ সঁচা নে কীৰ্তিকমল গোস্বামী ধোঁৱা তুলসীৰ পাত। আমগুৰিৰ পৰা সমীৰণ দুৱৰা, NKTV+।